প্ৰথমতে আনলক টুলটো ওপেন কৰিব ওপেন কৰি লোৱাৰ পিছত ইয়াত বিভো লিখা আছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত সার্চ করার অপশন আছে আপনার যদি মডেলটো মনত আছে তেতিয়ালে মাৰি দিয়ক কারণ নহলে স্ক্যানারত গৈ স্ক্যানিং কৰি মোবাইলৰ মডেলটো ভালদৰে চাই লব আমাৰ মোবাইলটো হৈছে vivo Y19 আমি এতিয়া লিখি দিম Y19 মডেলটো মাৰাৰ লগে লগে আহি গৈছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত আছে FRP ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত মোবাইলটো অফ কৰি লব অফ কৰি প্লাস আৰু মাইনাসত একেলগে প্ৰেস কৰি ধৰি ৰাখিব যেতিয়ালৈকে ইয়াত কিবা লিখা নাহে অলপ লিখা আহি গলে তেতিয়াহলে গম পাব মোবাইলটো কানেক্ট হৈ গল এতিয়া হৈ আছে ভিডিওটো লাষ্ট লৈকে চাব তেতিয়াহলে আপোনাৰ বুজাত মানে প্ৰবলেম নহব ভিডিওটো স্কিপ নকৰিব পুৰা ভিডিওটো চাব